हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা কুকিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বলক অকমান বেলেগ ষ্টাইলত মাংস বনাই চাওঁ। সো মাংসখিনিত মই প্ৰথমে হালধি দি পেনে মেৰিনেট কৰি ৰাখি থৈছিলোঁ। তাৰ পাছতে মই দিলো মিট মছলা, ৰেড চিলি পাউডাৰ, কোৰিয়েণ্ডাৰ পাউডাৰ আৰু জালুকৰ গুড়ি। ইয়াতে মই মেইন বস্তু নিমখ দিবলৈ পাহৰি গৈছিলোঁ। লাষ্টত মই মনত পৰোতে দিলো বাৰু, কিন্তু ভিডিঅ'ত দেখুৱা নহ'ল। তাৰ পিছত মই ইয়াত পিয়াজ এটা কাটি থৈছিলোঁ। আৰু সেই পিয়াজটো মই ইয়াত দি দিলোঁ। লগতে মই দৈ অকমানো দিছোঁ। সো নেক্সট বায়ে ৰঙালাও ফ্ৰাই বনাইছিলে, সো তাৰো অকমান ক্লিপ আপোনালোকক দেখাইছোঁ। মাংসখিনি আচলতে যিমান দেৰি মেৰিনেট কৰি ৰখা হয় সিমানে ভাল হয়। এতিয়া মাংসৰ কাৰণে মই তেলত পিঁয়াজ দিলোঁ। পিঁয়াজৰ লগত মই জলকীয়াও দিছোঁ। আপোনালোকে যদি জ্বলা খাব নোৱাৰে আপোনালোকে নিদিবও পাৰে, কিন্তু জলকীয়াটো দিলে অকমান ভাল লাগে আৰু। ইয়াত বিলাহীটো পিঁয়াজখিনি অকণমান ব্ৰাউন হ'লে তাৰ ওপৰত মই দি দিছোঁ। সো বিলাহীৰ ওপৰত মই মছলা দিছোঁ, যেনেকৈ ৰেড চিলি, নিমখ, হালধি দিয়া নাছিলোঁ গাইজ, মুখেদি এনেই ওলাই গ'ল। জালুকৰ গুড়ি আৰু মিট মছলা অকণমান দিলোঁ। মই মছলাৰ পৰিমাণটো একদম কম ৰাখিছোঁ, যিহেতু মই মেৰিনেট কৰোঁতে অলৰেডি মছলা দিছিলোঁ। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিলোঁ। তাৰপিছত গোটেই মাংসখিনি এনেদৰে অকণমান দেৰি লৰালোঁ। তাৰপিছত মাংসখিনিত পানী অকণমান দি ঢাকি থৈ দিব। আপোনালোকৰ মাংস ৰেডি। মই খুব ভাল পালোঁ খাই। আপোনালোকেও ট্ৰাই কৰি চাবচোন।